মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে। বিধানসভাত সদনৰ মজিয়াত সকলো সদস্যই নিৰ্দিষ্ট আচৰণ বিধি মানি চলাটো বাধ্যতামূলক। গণতান্ত্ৰিক ব্যৱস্থাৰ অন্যতম সৰ্বোচ্চ মন্দিৰ হিচাপে অসম বিধানসভাৰ মৰ্যাদা আৰু গৰিমা অক্ষুণ্ণ ৰখাটো সকলো সদস্যৰ দায়িত্ব। এই গৰিমা বজাই ৰাখিবলৈ প্ৰয়োজন সাপেক্ষে বিধানসভাৰ অধ্যক্ষই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। চলিত ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত সদনত সৃষ্টি হোৱা এক পৰিস্থিতিৰ প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাসে অসম বিধানসভাৰ সচিবক বিধায়ক অখিল গগৈৰ আচৰণৰ সৈতে জড়িত কিছু দৃশ্য ৰাজহুৱা কৰিবলৈ আহ্বান জনায়। মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে, অসমৰ মানুহে জানক। কাৰণ আজি ডেস্কত উঠি পেলাই ওপৰত উঠি পেলাই যিটো চিঞৰিছে বা যেনেকুৱা কথা ক'লে অসম বিধানসভাত আমি তেনেকুৱা কোনো কালে আমি দেখা নাই। অধ্যক্ষৰ মতে এই দৃশ্যসমূহ ৰাজহুৱা কৰাৰ উদ্দেশ্য হৈছে সদনত সংঘটিত ঘটনাৰ প্ৰকৃত পৰিস্থিতি জনসাধাৰণৰ সন্মুখত দাঙি ধৰা, যাতে কিয় এনে সিদ্ধান্ত ল'ব লগা হ'ল আৰু ইয়াৰ প্ৰয়োজনীয়তা কি আছিল সেই বিষয়ে সকলোৱে স্পষ্টভাৱে বুজিব পাৰে। মই তেখেতক 2 মিনিট 46 ছেকেণ্ড কোৱাৰ পিছত মই তেওঁক হস্তক্ষেপ কৰিছোঁ। তাৰপিছত তেখেতে ডেস্কত উঠি পেলাই আমাৰ সেইবোৰ ভিডিঅ' দেখুওৱা নাই। ডেস্কত উঠি পেলাই যিটো নেকি আজিলৈ অসম বিধানসভাত 2011 চনৰ পৰা মই বিধায়ক আছিলোঁ, এনেকুৱা বিধায়কটো মই দেখা নাই। মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে, অসমৰ মানুহে জানক। কাৰণ আজি ডেস্কত উঠি পেলাই ওপৰত উঠি পেলাই যিটো চিঞৰিছে বা যেনেকুৱা কথা ক'লে অসম বিধানসভাত আমি তেনেকুৱা কোনো কালে আমি দেখা নাই। কাৰণ আপোনালোকেও 11 চনৰ পৰা বিধায়ক হৈছে, তেনেকুৱাকৈ ওপৰত উঠি পেলাই দেখা নাই। অসম বিধানসভাৰ গৰিমা মানুহে বিচাৰি আছে যে ভাল হওক, যে কোনোবা এজনৰ কাৰণে গৰিমা বেয়া হ'ব, সেইটোৰ কাৰণতে আমি কেতিয়াও আমি থমকি নৰওঁ।